আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে 2026-27 বৰ্ষৰ সাধাৰণ বাজেট। আৰু বাজেট দাখিল কৰাৰ পোনপটীয়া সম্প্ৰচাৰ যোৰহাটস্থিত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয়। প্ৰতি বছৰে 1 ফেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয় বাজেটৰ উপস্থাপন হয়। আজিও এই 1 ফেব্ৰুৱাৰী দেওবাৰৰ দিনা ভাৰতবৰ্ষৰ মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আজি কেন্দ্ৰীয় বাজেট 2026-27 চনৰ বাবে উপস্থাপন কৰিছে। আৰু এই বাজেট আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে একেলগে এতিয়া আমি এই কেন্দ্ৰীয় বাজেটখন শুনি আছোঁ, চাই আছোঁ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি। আৰু এইবাৰৰ কেন্দ্ৰীয় বাজেটখনে এতিয়ালৈকে দেখিছোঁ বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল, তাৰ উপৰি আমাৰ সমাজৰ নিম্ন আয়ৰ ব্যক্তিসকল, সেই সকলোৰে বাবে বহু আশাৰ বতৰা বিভিন্ন ক্ষেত্ৰত কঢ়িয়াই আনিছে। বিভিন্ন বৰ্গ খেতি, পশুপালন, পৰ্যটন, হোটেল ব্যৱসায়, আমাৰ কৰ কাটল পৰিশোধ কৰা ব্যক্তি, চাকৰিয়াল সকলোৰে বাবে বিভিন্ন ধৰণৰ ভাল খবৰ এইখন বাজেটে কঢ়িয়াই আনিছে। এনেকুৱা আশাব্যঞ্জক বহু খবৰ আমি পাইছোঁ। বিশেষকৈ আমাৰ তেজপুৰত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠান খোলাৰ যি ব্যৱস্থা কেন্দ্ৰীয় বাজেটত ধৰিছে, সেয়া আমাৰ কাৰণে আশাৰ বতৰা। ঠিক তেনেদৰে দেশত নতুনকৈ 3খন এইমছ গঠনৰ প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস কেন্দ্ৰীয় বাজেটত দিছে, সেয়া তদুপৰি টেক্স পেয়াৰসকলৰ কাৰণে ভালেমান নতুন আঁচনি, ৰিবেট ইত্যাদিৰ কথা ঘোষণা কৰিছে। আমাৰ কাৰণে গৌৰৱৰ বিষয় যে অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা মহিলা উদ্যমিতা, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যি লাখপতি বাইদেউ, সেই লাখপতি বাইদেউৰ বিষয়টো এইবাৰ কেন্দ্ৰীয় বাজেটতো এইবাৰ ইয়াৰ তাৰ উল্লেখ হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰেও আমাৰ মহিলাসকলক উৎসাহিত কৰিবৰ কাৰণে লাখপতি বাইদেউ আঁচনিৰ আৰ্হিত অসমৰ মহিলা উদ্যমিতা আঁচনিৰ আৰ্হিত লাখপতি বাইদেউৰ আঁচনি তেখেতসকলে প্ৰস্তাৱ কৰিছে কেন্দ্ৰীয় বাজেটত। এনেকুৱা বিভিন্ন ক্ষেত্ৰত বিশেষকৈ আমাৰ খেতিয়কসকল, পশুপালকসকল, অন্যান্য ঔষধি গছৰ লগত ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল সকলোৰে বাবে বিভিন্ন ধৰণৰ নতুন আশাব্যঞ্জক বতৰা কঢ়িয়াই আনিছে। ইয়াৰ জৰিয়তে আমাৰ দেশত নতুনকৈ ইয়াৰ লগত জড়িত প্ৰফেচনেল পেছাদাৰী ব্যক্তিৰ যাতে সংখ্যা বৃদ্ধি পায়, তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আৰু বিভিন্ন ধৰণৰ এনেকুৱা নতুন ইনষ্টিটিউট দেশত খোলাৰ পোষকতা কেন্দ্ৰীয় বাজেটত কৰা হৈছে। এনেকুৱা নতুন বৃত্তিৰ আৰম্ভণি কৰাৰ লগে লগে আমি ভাবিছোঁ দেশত আমাৰ নিবনুৱা সমস্যা হ্ৰাস পাব। নতুন প্ৰজন্মই বিভিন্ন ধৰণৰ কাৰিকৰী বিদ্যাৰ জৰিয়তে বিশ্বৰ দৰবাৰত আগবাঢ়ি যোৱাৰ সুবিধা পাব, দেশত কৰ্মসংস্থাপনৰ বৃদ্ধি হ'ব। এনেকুৱা বহুত নতুন কথা আমি বাজেটত শুনি আছোঁ, এতিয়াও বাকী আছে। আৰু এই কথাবিলাকৰ ওপৰত আলোকপাত কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ লগতে যোৰহাট জিলা সমিতিৰ কেইবাগৰাকীও বিজেপি কৰ্মকৰ্তাই উক্ত পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰে। বাজেট দাখিল কৰা সাধাৰণ বাজেটখন উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ ৰাইজে যথেষ্ট উপকৃত হ'ব আৰু সাধাৰণ ৰাইজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি বিজেপি কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।